বঙাইগাঁৱৰ ইতিমধ্যে ৰাজনৈতিক বঁটা জমি উঠিছে আৰু বঙাইগাঁও সমষ্টিত 6 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। অগপ কংগ্ৰেছৰ লগত নিৰ্দলীয় প্ৰাৰ্থী আছে, মুঠতে 6 গৰাকী প্ৰাৰ্থী আছে। আৰু মোৰ সৈতে এই মুহূৰ্তত আছে বিধায়িকা দীপ্তিময়ী চৌধুৰী আৰু তেখেত অগপ প্ৰাৰ্থী। কিদৰে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলিছে তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম যে বাইদেউ নিৰ্বাচনী প্ৰচাৰ কেনেদৰে চলাইছে। নিৰ্বাচনী প্ৰচাৰ আমি মানুহৰ ঘৰতে গৈছোঁ, যিসকল জ্যেষ্ঠ নাগৰিক তেওঁলোকে সভা সমিতিত আহিব নোৱাৰে তেওঁলোকৰ ঘৰতে গৈছোঁ। তাৰপিছত সভা সমিতিবিলাকত গৈছোঁ, মানে যেনেকৈ পাৰে আৰু যাকে যাতে লগ পাইছোঁ তেওঁলোকক আমাৰ দলৰ প্ৰতি যাতে আস্থাশীল হয় তাৰ কাৰণে আমি কথা বতৰা পাতিছোঁ, আমাৰ দলৰ কথাখিনি কৈছোঁ, এনেকুৱাকৈ চলাইছোঁ। মই আশাবাদী পুৰা জিকিম বুলি ভাবিছোঁ। দেখা গৈছে আপোনাক কংগ্ৰেছেও আক্ৰমণ কৰিছে, আপুনি কিন্তু বিশেষভাৱে কিন্তু আক্ৰমণ কৰা দেখা মই নকৰোঁ। তেওঁলোকে কি কয় মোক আৰু কি কয়, মই বোলে বিউটি পাৰ্লাৰ অপেনিং কৰি ফুৰিছোঁ, এনেকৈ মোক কৈছে আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে। কিন্তু মোৰ হাঁহি উঠে, মানে তাৰমানে নাৰীক অপমান কৰিছে তেওঁলোকে ক'বলৈ গ'লে। কিয়নো বিউটি পাৰ্লাৰ এজনী মহিলা ছোৱালীৰ জীৱিকাৰ এটা পথ নে নহয়, আৰু আজিকালি ছোৱালী এজনী ভাল পথেৰেহে পইচা ইনকাম কৰিব। আৰু আজিকালি বিউটি পাৰ্লাৰটো আজিকালি সকলোতে চলে। এখন দোকান অপেনিং কৰি দিওঁতে যদি তেওঁলোকে সেইটো হাঁহে, মই হেনো বিউটি পাৰ্লাৰ অপেনিং কৰিছোঁ, তেওঁলোকে দেখা নাই মই কি কৰিছোঁ, কৰা নাই নিশ্চয়। আৰু বিউটি পাৰ্লাৰ এনেকৈ কৰাৰ কাৰণে মই নাৰীক আমাৰ ছোৱালীবিলাকো অপমান কৰা বুলি ভাবোঁ। তেওঁলোকে অভিযোগ কৰিছে, নিৰ্দলীয়ভাৱে দাসেও কৰিছে, কংগ্ৰেছেও কৰিছে যে পৰিয়ালবাদৰ কথাটো বাৰে বাৰে আক্ৰমণ কৰিছে, গতিকে কি কৰিব? মই পৰিয়ালবাদৰ কথাটো অলপো নামানো। যিহেতু ফণীভূষণ চৌধুৰীয়ে 40 বছৰ যদি বঙাইগাঁও ৰাজনীতিত আছিলে, তাৰপিছত যেতিয়া তেওঁ সাংসদলৈ নিৰ্বাচিত হ'ল, হোৱাৰ পিছত এবছৰ আৰু 3 মাহ সময় থাকিল, ৰাইজে সম্পূৰ্ণ 25জনীয়া এখন কমিটি, এই 25জনীয়া কমিটিত ফণীভূষণ চৌধুৰী নাই, তেওঁলোকে স্বাক্ষৰ কৰিছে। তাৰপিছত তেতিয়া মই ৰাইজৰ প্ৰতিনিধি হৈ বিধানসভালৈ যাবলৈ সুবিধা পালোঁ। তাৰপিছত এইবাৰ 15জনীয়া এখন কমিটি, তাত ফণীভূষণ চৌধুৰী কিন্তু নাই, তাত স্বাক্ষৰ কৰিছে। আপোনালোকে যদি বিচাৰ প্ৰচাৰ কৰি চায়, প্ৰত্যেকখন আঞ্চলিক পঞ্চায়তৰ সভাপতি সম্পাদকে চহী কৰিছে, বাইদেউক এইবাৰ দিব লাগিব। আমাৰ ক্ষেত্ৰত আমাৰ ব্যক্তিগতভাৱে আমাৰ কোনো ধৰণৰ হস্তক্ষেপ নাই। মূল প্ৰতিদ্বন্দ্বিতা কাক আপুনি? মই এতিয়ালৈকে ধৰিব পৰা নাই কোনে প্ৰতিদ্বন্দ্বিতা হ'ব। এবাৰ ভাবোঁ কংগ্ৰেছ হ'ব নেকি, এনেকৈ ভাবোঁ। সেয়াই আৰু কৈছে যে বিজেপিৰ কোনোবা প্ৰাৰ্থী পদত্যাগ কৰি নিৰ্দলীয়ভাৱে বিজেপিৰ চাপৰ্ট থকা বুলি কয়, এইটো কি ধৰণৰ বিভ্ৰান্তি হৈছে? এনে মানুহক বিভ্ৰান্তিৰ চেষ্টা কৰি আছে, কিন্তু ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো ভাল কৰি পৰিষ্কাৰ কৰি বুজাই দিছে, বোলে পদুম ফুল আৰু ফুলকবিটো কোনো পধ্যে একে হ'ব নোৱাৰে। তেওঁলোকে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টিৰ বাবে পদুম ফুল আৰু ফুলকবি একে বুলি কৈ আছে, কিন্তু ৰাইজৰ মাজত ইতিমধ্যে প্ৰচাৰ হৈছে, বুজিও পাইছে মানে সেইটো যে বেলেগ। আৰু বঙাইগাঁৱত অকল হাতীহে, পদুম ফুল নাই। আপুনি আগৰবাৰতকে যি ব্যৱধান জয়ী হৈছিল, আগৰবাৰতকে এইবাৰ মাৰ্জিন কমিব নে আপুনি বৃহৎ ব্যৱধানত এইবাৰ? নাই, মই বেছি মাৰ্জিন বাঢ়িব বুলি ভাবি আছোঁ, এয়া আছিল বিধায়িকা দীপ্তিময়ী চৌধুৰী, আৰু তেখেতে ইতিমধ্যে কৈছে যে উপনিৰ্বাচনৰ ভোটতকে তেওঁৰ ভোট বৃদ্ধি হ'ব। মোৰ সৈতে আছে বিজেপি নেত্ৰী হিমানী অধিকাৰী বাইদেউ, তেখেতৰ পৰাও কিছু কথা জানিব চেষ্টা কৰিম। তাৰমানে এই যে মই আপোনালোকক অলপ আগতে ক'লো যে এআইৰ জৰিয়তে এখন ফটো বনাইছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, যে ফটোখনত কি আছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে ফুলকবিৰ ছবিত ফুলকবিত পানী ঢালি আছে। গতিকে এইটো দেখুৱাই আছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ফুলকবিত চাপৰ্ট থকা বুলি সহজ সৰল আমাৰ যি বঙাইগাঁওবাসী ৰাইজ, যি সহজ সৰল ৰাইজ আছে, ৰাইজক এই বস্তুটো বুজোৱা হৈছে যে ফুলকবিত সমৰ্থন আছে। আৰু এই বস্তুটো মিছাকে কৈ আছে যে ৰাষ্ট্ৰীয় আমাৰ যিটো কেন্দ্ৰীয় সমিতি, ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বই তেওঁ জিকাৰ লগে লগে তেওঁক বিজেপিত জইন কৰাব আকৌ। গতিকে মই আচলতে ৰাজো পাইছো, কাৰ্যকৰ্তা কিছুমানে ধৰক গৈছে, তেওঁ কালি অপেন কৈছে যে কিছুমান সমৰ্থন আছে। গতিকে ৰাইজ বুলি কওঁতে আচলতে কাক বুজাব বুজিছে মই নাজানো, কিন্তু মোৰ কথাটো হ'ল কি যে তেওঁ ৰাইজ বুলি কওঁতে যিসকল ৰাইজৰ কথা তেখেতে কৈছে, মই এটা কথাই ক'ম যে সেইসকল ৰাইজকে মই অনুৰোধ কৰিম যে আচলতে চক্ৰধৰ দাসৰ বেকগ্ৰাউণ্ডটো কি। যদি তেওঁক আজি সমৰ্থন দি আছে, গতিকে তেওঁৰ সমৰ্থন আচলতে তেওঁৰ মানুহজন কোন, তেওঁৰ প্ৰিভিয়াছ হিষ্ট্ৰী কি আছে, মানুহজন কি, মানুহজনৰ ব্যক্তিগতভাৱে কি, সেই বস্তুটো জনাৰ পিছত তেওঁক সমৰ্থন দিলেহে মই ভাল পাম। কাৰণ
যিটো তেওঁ এটা মিছা প্ৰচাৰ চলাই আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে যিহেতু তেওঁ আগতে বিজেপিত আছিল, নিৰ্দলীয় যিহেতু তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিছে, গতিকে তাৰ পিছত তেওঁ বিজেপিত নাই। আৰু এটা কথা কি, আমাৰ ৰাজ্যিক সমিতিৰ পৰা মাননীয় ৰাজ্যিক সভাপতি ডাঙৰীয়া তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে। গতিকে যিহেতু তেওঁ এতিয়া বৰ্তমান বিজেপিৰ কাৰ্যকৰ্তা হৈ থকা নাই বা দলৰ নিৰ্দেশনা তেখেতে মানা নাই, আমি ভাৰতীয় জনতা পাৰ্টিৰ কাম কৰি আছো। মই 17 বছৰ ধৰি বিজেপিত কাম কৰি আছো। আজি ৰাজ্যিক নেতৃত্বে যেনেধৰণে নিৰ্দেশনা দিছে তেনেকে আমি কাম কৰিছো। গতিকে ইয়াত এজন কাৰ্যকৰ্তা হিচাপে তেওঁতো বিফল। গতিকে আজি তেওঁ যিটো ইলেকশ্যন খেলিব বিচাৰিছে ঠিকে আছে, কিন্তু পাৰ্চনেলি এইবিলাক এতিয়া লেতেৰা কিছুমান কথা কোৱাটো আচলতে সমীচীন নহয়। আৰু মোৰ দৃষ্টিত আজি যদি নিজৰ জিভাখন তেওঁ চম্ভালিব নোৱাৰে, গতিকে সমষ্টিবাসীক তেওঁ কেনেকে চম্ভালিব? প্ৰথম কথা এইটোৱে। বাইদেউ, আপুনি দিনে নিশাই লাগি আছে, গতিকে সমষ্টিটোত কি দেখিছে? চাওক, ইয়াত বাইদেউ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী, আৰু বিশেষকে বাইদেউ বা ছাৰে, আমাৰ ফণীভূষণ চৌধুৰী ছাৰে সমষ্টিবাসী ৰাইজৰ হৈ যথেষ্টখিনি কাম কৰিছে। তাৰোপৰি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি ল'ৱাৰ আছামৰ ভিতৰতে, নামনি অসমৰ ভিতৰত বঙাইগাঁও বিধানসভা সমষ্টিটোত যথেষ্টখিনি উন্নয়নমূলক কাম কৰিছে। গতিকে ৰাইজ নিঃসন্দেহে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে, আমাৰ NDA মনোনীত প্ৰাৰ্থী আমাৰ দীপ্তিময়ী চৌধুৰী বাইদেউৰ লগত আছে। আপোনাৰ যি বিসম্বাদ বা দলৰ ভিতৰতো কিছু কথা চৰ্চাত আহিছে, গতিকে এইটো কিবা এফেক্ট কিবা হ'ব নেকি? এইটোত একো এফেক্ট নহয়, কাৰণ আজি বঙাইগাঁওবাসী ৰাইজে মোক জানে। কাৰণ ইয়াত মোৰ মাৰ ঘৰ কোকৰাঝাৰত, কিন্তু মই ইয়াতে BSc ডিগ্ৰী ইয়াতে বিশ্বৰা মহাবিদ্যালয়ত পঢ়িছো, ল' গ্ৰেজুৱেশ্যন মই ইয়াত কৰিলো, বিয়া ইয়াতে হলো, 17 বছৰ ধৰি মই বিজেপিত কৰি আছো। গতিকে ইয়াত যদি তেওঁ কিবা এটা কৈছে, ৰাইজে বিবেচনা কৰিব মই কি তেওঁ কি। দলৰ মানুহখিনি চাওক, দলৰ মানুহখিনি বস্তুটো মই আপোনালোকক প্ৰথমতে ক'লো, দলৰ মানুহ ওলাই যোৱা নাই। তাৰমানে আমাৰো ইচ্ছা আছিলে যে যদি মিত্ৰজোঁটৰ মানে প্ৰাৰ্থী হিচাপে মানে ভাৰতীয় জনতা পাৰ্টিৰ এজন যদি কাৰ্যকৰ্তাক দিলেহেঁতেন, হয়তো বিজেপি সমৰ্থিত কাৰ্যকৰ্তা বা আমাৰ ৰাইজে হয়তো ভাল পালেহেঁতেন। কিন্তু যিহেতু ৰাজ্যিকৰ এটা সিদ্ধান্ত হ'ল যে ইয়াতে অসম গণ পৰিষদ দলক মানে চিটটো এৰি দিয়া হৈছে, গতিকে আমাৰ তাতে আপত্তি কৰিব লগা নাই। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে ৰাজ্যিক নেতৃত্বে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ লগত আছো। আৰু গতিকে যিহেতু মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে বাইদেউ দীপ্তিময়ী চৌধুৰী বাইদেউক দিছে, গতিকে আমি হাতী ছবিত ভোট দি জয়যুক্ত কৰাব লাগে, মই এইখিনি জানো। আৰু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছো। তেখেতে যি আজি জাতি বেটি ৰক্ষাৰ স্বাৰ্থত যেনেকে উন্নয়নমূলক কামবিলাক কৰি আছে, আজি আমাৰ বাইদেউসকলক সুৰক্ষা বা সন্মানৰ কাৰণে যিমানখিনি কাম কৰিছে, গতিকে নিঃসন্দেহে ছাৰৰ সমৰ্থনত আছো। চাওক, বাই ইলেকশ্যনত আমি প্ৰায় 35 তেনেকুৱা এটা ব্যৱধানত পাইছো, 32 তেনেকুৱা ব্যৱধানত নিশ্চয় আমি জয়যুক্ত হ'ম। এয়া আছিল বিজেপি নেত্ৰী হিমানী অধিকাৰী বাইদেউ। আৰু ইতিমধ্যে অগপৰ যি প্ৰচাৰ কাৰ্য সেয়া তীব্ৰতৰ হৈ উঠিছে, আৰু দেখা গৈছে যে দিনে নিশাই তেওঁলোকে প্ৰচাৰ চলাইছে। আৰু যিহেতু কেইটামান দিন বাকী আছে, এই মুহূৰ্তত অন্তিম প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰু একেদিনাই সৰু সৰু সভা সমিতি অনুষ্ঠিত কৰি অগপই ইয়াতে বঙাইগাঁৱত তীব্ৰ প্ৰচাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।